বিশ্বনাথ চাৰিআলিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন। এই কৰ্মশালাত ৩৩খন প্ৰাথমিকৰ প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখাৰ উদ্যোগত আয়োজিত হোৱা দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাখন সফলতাৰে সম্পন্ন হয়। মহত্বপূৰ্ণ আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত হোৱা এই কৰ্মশালাত মূলতঃ নাম প্ৰসংগ, শৰাই সজোৱা আৰু ৰচনা সজোৱাৰ পদ্ধতিসমূহৰ ওপৰত তাত্ত্বিক আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই 4 প্ৰকাৰৰ প্ৰসংগ আমাৰ প্ৰসংগনালীত দিয়া আছে আমাৰ। তথ্য অনুসৰি সত্ৰীয়া সংস্কৃতি আৰু গুৰুজনৰ আদৰক সমাজৰ প্ৰতিটো স্তৰতে সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যৰে আয়োজিত হোৱা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাৰায়ণপুৰ জিলাৰ বিশিষ্ট ব্যক্তি ভৱেন্দ্ৰ বৰা। তেওঁ প্ৰশিক্ষাৰ্থীসকলক নাম প্ৰসংগৰ নিয়মাৱলী আৰু শৰাই তথা ৰচনা সজোৱাৰ পৰম্পৰাগত ৰীতি নীতিসমূহ বিশদভাৱে বুজাই দিয়ে। আয়োজক সমিতিয়ে প্ৰকাশ কৰা তথ্য মতে এই কৰ্মশালাত বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখাৰ অধীনস্থ মুঠ ৩৩খন প্ৰাথমিক শাখাৰ পৰা সক্ৰিয় প্ৰশিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰি প্ৰশিক্ষণ গ্ৰহণ কৰে। সৰ্বমুঠ ৩৩খন প্ৰাথমিকৰ প্ৰতিনিধিসকলৰ এনে সঁহাৰিয়ে স্থানীয় লোকসকলৰ মাজত আধ্যাত্মিক জাগৰণৰ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। জয়গুৰু শংকৰ, আমি বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখায় এইবাৰ দুদিনীয়াকৈ নাম প্ৰসংগ, শৰাই সজোৱা আৰু ৰচনী সজোৱাৰ ওপৰত দুদিনীয়া কৰ্মশালা দিয়া হৈছে। তাৰ কাৰণে আমি নাৰায়ণপুৰ জিলাৰ আমাৰ যি মূলৰ কৰ্মশালা প্ৰশিক্ষক ভৱেন্দ্ৰ বৰা বাবুক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতে বৰ্তমান প্ৰশিক্ষণ দি আছে। আমাৰ এইটো দুদিনীয়া কাৰ্যসূচী। আমাৰ এই বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখাতেই আমাৰ 30খন প্ৰাথমিকৰ পৰা আহিছে। এইফালে মানে 9 বজাৰ পৰা ধৰি খৰাশিমলৈ একে ৰতোৱালৈকে 31খন প্ৰাথমিকৰ 12 সমস্ত ইয়াত গোট খাইছে। কৰ্মশালা ৰাখিছিলোঁ 3দিনীয়া। আমি সেই কৰ্মশালা যোৱাবাৰ শংকৰী সংগীতৰ ওপৰত ৰাখিছিলোঁ, বৰগীত, তাৰপিছতে খোল প্ৰশিক্ষণ আৰু নৃত্যৰ ওপৰত যোৱাবাৰ ৰখা হৈছিলে আৰু এইবাৰ নাম প্ৰসংগৰ ওপৰত ৰখা হৈছে। শংকৰদেৱ সংঘৰ আমাৰ সেৱা বাহিনীৰ যুৱক যুৱতীসকল আছে। আমাৰ সেৱা বাহিনীয়ে বহুতখিনি আমাক শংকৰদেৱ সংঘটোক আগুৱাই নিয়াত সহায় কৰিছে আৰু তেখেতসকল আচলতে আমাৰ যুৱ প্ৰজন্মৰ এক মানে বিকাশৰ অগ্ৰগতি। আৰু আমাৰ ইয়াৰ পিছতে আমাৰ এইবাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখাই মহাৰাজত জয়ন্তী পাতিবলৈ গৈ আছোঁ 8, 9, 10 অক্টোবৰ। আমাৰ তেওঁলোকতো সেৱা বাহিনীৰ যুৱক যুৱতীসকলে সহায় কৰিব। তাৰ ওপৰতে সংগতি ৰাখি কৰ্মশালা ভাগ ৰখা হৈছে। কৃষ্ণ ভৱেন্দ্ৰ বৰা বাবু, নাৰায়ণপুৰ জিলা। বিশ্বনাথৰ পৰা নিৰঞ্জন দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এছিয়া নিউজ অসম নৰ্থ ইষ্ট।